নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকললৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। 4 ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। ইতিমধ্যে 4 ৰাজ্য পাঞ্জাব, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন। বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়া দিয়া হৈছে PM কিষাণৰ ধন। শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন। কৃষকসকলে আজিয়ে কৰি লওক EKYC আপডেট। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ পুনৰ ৰাজ্যত NRCৰ কাম আৰম্ভ কৰক। 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ পুনৰ ৰাজ্যত NRCৰ কাম আৰম্ভ কৰক। 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ NRCৰ কাম আৰম্ভ কৰিলে মিয়াই লুংগি ধাঙি অসম এৰিব। অসমত ব্যাপক অবৈধ সংযুক্ত নাগৰিকৰ আগ্ৰহণ হৈছে। এই আগ্ৰহণৰ ফলত অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আহিবলগীয়া লোকপিয়লত অসমত মিয়াৰ সংখ্যা 38% বৃদ্ধি পাইছে। ইয়াৰ ফলত অসমীয়া জাতিটো অসমতে সংখ্যালঘু হৈ পৰিব। আমি ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰ হেৰুৱাব লাগিব আৰু সেইকাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসমত পুনৰ NRCৰ কাম আৰম্ভ কৰক। এতিয়া এটাও মিয়া অসমত নাথাকে, সকলো পলাব। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা ভয়ংকৰ খবৰ। চিকিৎসালয়ৰ ভিতৰতে মাতৃক হত্যা। কুলাঙ্গাৰ পুত্ৰ সঞ্জীৱ সিনহাক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে। চিকিৎসালয়ৰ ভিতৰতে মাতৃক হত্যা কৰিলে কুলাঙ্গাৰ পুত্ৰ। স্বাস্থ্যকৰ্মী অভিযোগৰ পিছতে চিকিৎসালয়ত চলিল আৰক্ষীৰ অভিযান। সঞ্জীৱ সিনহা নামৰ পাখণ্ড পুত্ৰক চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। চিকিৎসালয়ৰ বিচনাতে ৰহস্যজনকভাৱে মৃত্যু ৰাজকুমাৰী সিনহা নামৰ মহিলাগৰাকীৰ। চিকিৎসালয়ৰ পৰা শনিবাৰে ঘৰলৈ যাবলৈ দিছিল মহিলাগৰাকী। স্বাস্থ্যকৰ্মীৰ মতে চিকিৎসালয়তে পুত্ৰে প্ৰহাৰ কৰিছিল মাতৃ ৰাজকুমাৰী। চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ পিছতে মাতৃক উপৰ্যুপৰি প্ৰহাৰ পুত্ৰ। মাতৃক হত্যাৰ সন্দেহত সঞ্জীৱ সিনহা নামৰ কুলাঙ্গাৰ পুত্ৰ অৱশেষত আৰক্ষীৰ জালত। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গ মৃত্যুৰ ৰহস্যক লৈ কেইবাটাও বিস্ফোৰক খবৰ। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। ৰাইজে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ কেইবাটাও বিস্ফোৰক খবৰ। জুবিন গাৰ্গে বিচৰা নাছিল ছিংগাপুৰত একেদিনাই দুটা অনুষ্ঠান। জুবিনৰ অনুমতি অবিহনে একেদিনাই পাতিছিল দুটাকৈ অনুষ্ঠান। সিদ্ধাৰ্থ শেখৰেও জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ। অন্য শিল্পীসকলে কিবা ভুল পালেই আঁতৰাই ৰাখিছিল জুবিন গাৰ্গৰ পৰা। সিদ্ধাৰ্থ শেখৰৰ অভিসন্ধি গম পাইছিল শতাব্দীৰ দৰে সহশিল্পীয়ে। অভিসন্ধি গম পোৱা বাবেই শতাব্দীক আউট কৰি অমৃত প্ৰভা ইন। জুবিনৰ খাৰগুলিৰ গৃহ নিৰ্মাণ ক্ষেত্ৰতো লাগিছিল সংঘাত। জুবিন গাৰ্গৰ খাৰগুলি গৃহ নিৰ্মাণক লৈ মনোমালিন্য হৈছিল সিদ্ধাৰ্থৰে। CIDৰ তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। ইফালে 3 বা 4 দিনৰ পিছতে জেল যাব লাগিব সিদ্ধাৰ্থ মহন্তৰ। অসমৰ পৰিৱৰ্তে বহু ৰাজ্যৰ কাৰাগাৰলৈ প্ৰেৰণৰ সম্ভাৱনা আছে। BNNS অনুসৰি সৰ্বোচ্চ আৰক্ষীৰ জিম্মা 15 দিনৰ। 15 দিনৰ ন্যায়িক জিম্মাত সৰ্বোচ্চ 60 বা 90 দিনহে থাকিব 2 ন্যায়িক জিম্মাত। যিহেতু 2 জনৰ বিৰুদ্ধে হত্যাৰ গোচৰ সৰ্বোচ্চ 90 দিন হ'ব ন্যায়িক জিম্মা। অৰ্থাৎ আদালতৰ তত্বাৱধানত 90 দিন সৰ্বোচ্চ জেলত থাকিব 2গৰাকী অভিযুক্ত। জেলত কোনো বিশেষ সুবিধা নাপাব সিদ্ধাৰ্থ শেখৰে। সাধাৰণ কয়দীৰ দৰেই জেলত থাকিব লাগিব কেইজন অভিযুক্ত। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰতো নাপাব কোনো সুবিধা। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগ অনা সহশিল্পী শতাব্দী বৰাকো জেৰা। অন্তিমটো খবৰ। 22টা দিন পাৰ হ'ল, কি হৈছিল আমি একোৱে নাজানো। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক। জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি ন্যায়ৰ দাবী তোলক সকলোৱে। জুবিনৰ ন্যায়ৰ যুঁজত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। সদায় সকলোৱে জুবিনৰ ন্যায়ৰ বাবে জাষ্টিছ ফৰ জুবিন লিখিব। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গে। কান্দি কান্দি অনুৰাগীক সেৱা জনাই গৰিমাই জনালে অনুৰোধ। সোণাপুৰত মাজনিশালেও অনুৰাগীৰ শোক দেখি আৱেগিক হৈ পৰিল গৰিমা শইকীয়া।